মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ পৰা আমি তোমালোকক ক্লাছ 9ৰ ম্যাথটো সমাধান কৰি দিম যিবিলাক অংক আছে সমাধান কৰি দিম তাৰ আগতে ষ্টুডেন্টস তোমালোকে বিষয়বস্তুটো চাই লোৱা তো ষ্টুডেন্টস এইটো হল কি আমাৰ নতুন কিতাপ ইয়াৰ পৰা কিছুমান কি চেপ্টাৰ মাইনাস কৰি দিছে আৰু কিছুমান এমসিকিউ এড কৰিছে কিছুমান অনুহলনিৰ অংকবিলাকক কি কৰিছে কেনসেল কৰি দিছে অনুহলনি কেনসেল কৰি দিছে তেনেহলে ইয়াত আমি চাম কোন কোন চেপ্টাৰটো কেনসেল কৰিছে ইয়াত আমি বিষয়সূচীত চাম চোৱা তো স্টুডেন্ট এটা হল কি বিষয়সূচী এক নম্বৰ চেপ্টাৰটো সেমে আছে সংখ্যা প্ৰণালী এটো সেম আছে বহুপদটো সেম আছে তাৰপিছত কি আছে স্থানাংক জ্যামিতি 4 নম্বৰটো সেম আছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ 5 নম্বৰটো ঠিক আছে 5 নম্বৰটো কি আছে ঠিকই আছে ইউক্লিডৰ জ্যামিতিৰ পৰিচয় 6 নম্বৰটো ঠিক আছে ৰেখা আৰু কোণ 7 নম্বৰ ত্ৰিভুজ ঠিকই আছে চতুৰ্ভুজ ঠিক আছে সামান্তৰিক আৰু ত্ৰিভুজৰ কালিটো ঠিক আছে 10 নম্বৰটো ঠিক আছে কি বৃত্ত যেটো 11 নম্বৰ এটো তোমাৰ আগৰ কিতাপত কি আছিল ষ্টুডেন্টস অঙ্কন আছিল এই অঙ্কটো গোটেইখিনি চেপ্টাৰ কেনসেল কৰি দিছে 11 নম্বৰত এতিয়া কি আছে হিৰনৰ সূত্ৰ তাৰ পিছত 12 নম্বৰটো ঠিক আছে 13 নম্বৰ ঠিক আছে 15 নম্বৰ চেপ্টাৰত ষ্টুডেন্টস কি আছিল সম্ভাৱিতা এই সম্ভাৱিতাটো গোটেইখিনি কি কৰিছে মাইনাস কৰি দিছে মানে কেনসেল কৰি দিছে তোমালোকৰ দুটা চেপ্টাৰ পঢ়িব নালাগে এটা হল কি অঙ্কন আৰু আনটো হল কি সম্ভাৱিতা এই দুটা চেপ্টাৰ পঢ়িব নালাগে তেনেহলে কি কৰিম আজি ষ্টুডেন্টস তেনেহলে আজিৰ পৰা আমি কি পঢ়িম ষ্টুডেন্টস চেপ্টাৰ নম্বৰ 1 2 পঢ়িম চেপ্টাৰ নম্বৰ 1 2 আছিল কি সংখ্যা প্ৰণালী এটো তোমালোকক আমি আজিৰ পৰা সমাধান কৰি দিম ইয়াৰ আগৰ ভিডিও বিলাকত আমি ষ্টুডেন্টস তোমালোকক ক্লাছ 10 ৰ সকলোবোৰ অংক কৰি দিছো উদাহৰণৰ অংক কৰি দিছো অনুহলনিৰ সকলোবোৰ অংক কৰি দিছো তাম কি কৰিম আজিৰ পৰা চেপ্টাৰ নম্বৰ 1 সংখ্যা প্ৰণালীৰ যিবিলাক অংক আছে এই অংকবিলাক তোমালোকক স্টেপ বাই স্টেপ তোমালোকক আমি সমাধান কৰি দিম চোৱা প্ৰথমতে আমি অনুহলনি 1.1 চাম চোৱা তো ষ্টুডেন্ট এটো হল কি অনুহলনি 1.1 তো ষ্টুডেন্ট এই কোশ্চেন বিলাক আমি সকলোবোৰ সমাধান কৰি দিম আগত 4টা কোশ্চেন আছিল ইয়াত ষ্টুডেন্টস 5 নম্বৰ আৰু 6 নম্বৰ এমসিকিউ দুটা এড কৰিছে তোমালোকে চাইছা এটো হল নতুন কিতাপ তো ষ্টুডেন্ট কোশ্চেন নম্বৰ 1 2 3 পঢ়াৰ আগতে তোমালোকক কিছুমান ফৰ্মুলা দেখুৱাই দিম চোৱা তো ষ্টুডেন্ট এটা আমি লিখি লৈছো যে ক্লাস 9 এক্সারসাইজ 1.1 চেপ্টার নাম্বার 1 সংখ্যা প্ৰণালী তো চোৱা এক নম্বৰ কি লিখি লৈছো আমি যে স্বাভাৱিক সংখ্যা এটো আমি কি n বুজো ন্যাচারাল নাম্বার 1 2 3 4 5 6 ডট ডট এইবোৰ সংখ্যা হল কি স্বাভাৱিক সংখ্যা দুই নম্বৰ আছিল কি পূৰ্ণ সংখ্যা যেটা আমি হোল নাম্বার কও w 0 1 2 3 4 5 ডট ডট এইবোৰ সংখ্যা হল কি পূৰ্ণ সংখ্যা তাৰপিছত কি আছিল 3 নম্বৰ যুগ্ম সংখ্যা ইভেন নাম্বার বুলি কও 0 2 4 6 8 10 12 ডট ডট এনেকৈ গৈ থাকিব যুগ্ম সংখ্যা তাৰপিছত আছিল অযুগ্ম সংখ্যা যেটো আমি অড নাম্বার বুলি কও 1 3 5 7 9 ডট ডট তাৰপিছত 5 নম্বৰটো কি হ'ব অখণ্ড সংখ্যা যাক আমি z এৰে বুজো ইন্টিজাৰ নাম্বার এটাম কি জানো -3 -2 -1 0 1 2 3 4 5 6 কিমান আছে আমি নাজানো এটো হল কি -3 ইয়াৰ পিছত কিমান আছে -4 -5 এনেকৈ গৈ থাকিব আৰু এটো কি আছে +3 ইয়াৰ পিছত কিমান আছে 4 5 6 এনেকৈ গৈ থাকিব তাৰপিছত আহিব কি পৰিমেয় সংখ্যা কি জানো জীৱৰ সংখ্যাক p/q লব বা হৰ p/q আকাৰত এটো কি p/q ওপৰত থাকিব লব তলত থাকিব হৰ এইটো আকাৰত লিখিব পৰা বা আকাৰত প্ৰকাশ কৰিব পাৰি তাক পৰিমেয় সংখ্যা বলে যেনে 0 1/2 -3/4 -25/3 যিকোনো সংখ্যা ইত্যাদি তাৰপিছত আহিব কি ষ্টুডেন্টস অপৰিমেয় সংখ্যা যেটো হল কি পৰিমেয় সংখ্যাৰ উলটা অপৰিমেয় সংখ্যাটো কি জীৱৰ সংখ্যাক p/q মানে লব বাই হৰ q not equal to 0 এটো কি q to কি হৰটো কেতিয়াও 0 হ'ব নোৱাৰে এটো লিখিছো আমি আকাৰত প্ৰকাশ কৰিব নোৱাৰো তাক অপৰিমেয় সংখ্যা বলে যেনে √2 পাই √3 √5 ডট ডট এই সংখ্যাবোৰ হল কি অপৰিমেয় সংখ্যা তো ষ্টুডেন্ট নাম বৃত্ত আঁকি লৈছো চোৱা এটো হল কি স্বাভাৱিক সংখ্যাৰ বৃত্ত স্বাভাৱিক সংখ্যা কি জানো 1 2 3 4 ডট ডট এই স্বাভাৱিক সংখ্যাটো কোন সংখ্যাটোৰ ভিতৰত থাকিব পূৰ্ণ সংখ্যা আমি কি জানো 0 1 2 3 4 5 পূৰ্ণ সংখ্যাৰ ভিতৰত থাকিব স্বাভাৱিক সংখ্যা এই পূৰ্ণ সংখ্যাটো আৰু স্বাভাৱিক সংখ্যা কোন সংখ্যাৰ ভিতৰত থাকিব অখণ্ড সংখ্যাৰ ভিতৰত কি আছে পূৰ্ণ সংখ্যাও আছে স্বাভাৱিক সংখ্যাও আছে তাৰপিছত কি থাকিব পৰিমেয় সংখ্যাৰ ভিতৰত অখণ্ড সংখ্যাও থাকিব পূৰ্ণ সংখ্যাও থাকিব আৰু স্বাভাৱিক সংখ্যা থাকিব আৰু পৰিমেয় সংখ্যা অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা আৰু অপৰিমেয় সংখ্যা এই গোটেইবোৰ সংখ্যা কি বাস্তৱ সংখ্যাৰ ভিতৰত থাকিব মানে এই অপৰিমেয় সংখ্যাটো সেপাৰেট হ'ব এটো কি
স্বাভাৱিক সংখ্যা নহয়, পূৰ্ণ সংখ্যাও নহয়, অখণ্ড সংখ্যাও নহয়, পৰিমেয় সংখ্যাও নহয়। পৰিমেয় সংখ্যাৰ ভিতৰত কি থাকিব? অখণ্ড সংখ্যা, পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা। বুজি পাইছে নিশ্চয় তোমালোকে? আৰু গোটেইবোৰ সংখ্যাক আমি কি বুলি কওঁ? বাস্তৱ সংখ্যা বুলি কওঁ। তো ষ্টুডেণ্ট এইটো আমাক লাগিব অলপ পিছত চোৱা। তোমালোকক যেতিয়া আমি অনুসৰণিৰ অংকবোৰ কৰি দিম তেতিয়া এই চাৰ্কেলটো লাগিব চোৱা। তোমালোকে নিশ্চয় বুজি পাইছা? তেনেহ'লে আমি এতিয়া কি কৰিম? অনুসৰণিৰ অংকবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম চোৱা। তো ষ্টুডেণ্ট চোৱা, অনুসৰণি 1.1 কুৱেশ্যন নম্বৰ 1টো কি কৈছে চাবা। শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক পি বাই কিউ আৰ্হিত ইয়াত পি কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল টু 0 প্ৰকাশ কৰিব পাৰোঁ নাই। মানে 0 সংখ্যাটো পৰিমেয় সংখ্যা হয়নে নহয় এইটো আমাক ক'ব কৈছে, আৰু 0ক আমি পি বাই কিউ আকাৰত লিখিব পাৰোঁ নে নোৱাৰোঁ সেইটো আমাক লিখিব কৈছে। তো চাবা ষ্টুডেণ্ট, এইটো আমি তোমালোকক সমাধান কৰি দি আছোঁ চোৱা। তো ষ্টুডেণ্ট আমি ইয়াত লিখি লৈছোঁ যে পৰিমেয় সংখ্যা কি জানো? 0, 0.9 বাৰ। এই 0 আমি কি জানো? পৰিমেয় সংখ্যা। 0ক আমি পি বাই কিউ আকাৰত লিখিব পাৰোঁ চোৱা। আমি কি লিখিম যে সলিউশন 0 এটা পৰিমেয় সংখ্যা হয়। কাৰণ কি আমি পি বাই কিউ আকাৰত লিখিব পাৰোঁ 0ক, যেনেকুৱা ধৰি লোৱা 0 ডিভাইড বাই 1 ইজ ইকুৱেল টু কিমান লিখিব পাৰোঁ? 0 লিখিব পাৰোঁ। তাৰপিছত আমি কিমান লিখিব পাৰোঁ? 0 ডিভাইড বাই 3, 0 ডিভাইড বাই 4, 0 ডিভাইড বাই কিমান লিখিব পাৰোঁ? 5। তো নিশ্চয় আমি বুজি পাইছোঁ যে 0 এটা পৰিমেয় সংখ্যা হয় আৰু 0ক আমি পি বাই কিউ আকাৰত লিখিব পাৰোঁ। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনত কি কৈছোঁ? 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। তো চোৱা, ইয়াত কিমানটা পৰিমেয় সংখ্যা ওলাব কৈছে? তোমালোকে 10ৰো পূৰণ দিব পাৰা, 9ৰো পূৰণ দিব পাৰা। তোমালোকে এটা সহজ নিয়ম শিকাই দিওঁ চোৱা। ইয়াত কিমানটা পৰিমেয় সংখ্যা ওলাব কৈছে? 6টা। তেনেহ'লে আমি কি কৰিম? 6ৰ লগত 1 যোগ কৰি কিমান হ'ব? 7। 7ৰে আমি কি লব আৰু হৰক পূৰণ কৰি দিম। তাৰপিছত আমাক কি 6টা পৰিমেয় সংখ্যা ওলাই যাব। তো চোৱা ষ্টুডেণ্ট, আমি কেনেকৈ কৰিম চোৱা। তো সমাধান কৰি দিয়া সলিউশন এনেকৈ লিখিবা 3 আৰু 4। চোৱা 3 আমি কি পি বাই কিউ আকাৰত লিখিব পাৰোঁ? ইয়াৰ হৰ কিমান জানো? 1। এইটো আমি কিমান জানো? 1। আমাক কিমানটা পৰিমেয় সংখ্যা ওলাব কৈছে? 6টা। তেনেহ'লে কি কৰিবা? 6ৰ লগত 1 যোগ কৰি দিবা, সদায় 1 যোগ কৰিবা। কিমান হ'ব? 7। 7ৰে আমি কি কৰিম? সদায় লব আৰু হৰক পূৰণ কৰিম। মানে 3 ইনটু কিমান হ'ব? 7 ডিভাইড বাই 1 ইনটু 7। আমি লবক যদি পূৰণ দিছোঁ হৰক পূৰণ দিব লাগিব। এইটো কিমান হ'ব? 21 ডিভাইড বাই 7। এইটো কিমান হ'ব? 4 ইনটু 7 ডিভাইড বাই 1 ইনটু কিমান হ'ব? 7। তোমালোকে 10ৰো পূৰণ দিব পাৰা, 8ৰো পূৰণ দিব পাৰা, তোমালোকৰ ইচ্ছা। ইয়াৰ মাজত পৰিমেয় সংখ্যা অসংখ্য আছে, তোমালোকে যিকোনো সংখ্যাৰে পূৰণ দিব পাৰা। এইটো কিমান হ'ব? 28 ডিভাইড বাই কিমান হ'ব? 7। চোৱা হৰ কি আছে? সেম আছে। তেনেহ'লে আমি 21 আৰু 28ৰ মাজত কিমানটা পৰিমেয় সংখ্যা আছে? 6টা আছে। মানে এনেকৈ লিখিম যে এতেকে 3 আৰু 4ৰ মাজত 6টা পৰিমেয় সংখ্যা কিমান হ'ব? 22 ডিভাইড বাই 7, 23 ডিভাইড বাই 7, 24 ডিভাইড বাই 7, 25 ডিভাইড বাই 7, 26 ডিভাইড বাই কিমান হ'ব? 7 আৰু 27 ডিভাইড বাই 7 কিমান আছে? 1 2 3 4 5 6। এইটো হ'ব কি আমাৰ উত্তৰ। তোমালোকে 10ৰো পূৰণ দিব পাৰা, যিমান আছে ওলাব পাৰা তোমালোকৰ ইচ্ছা। এতিয়া আমি 3 নম্বৰটো চাম চোৱা। 3 নম্বৰটো কি কৈছে? 3 ডিভাইড বাই 5 আৰু 4 ডিভাইড বাই 5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা। 5টা কৈছে, তেনেহ'লে কি 1 যোগ কৰি আমি লব আৰু হৰক পূৰণ দিম চোৱা। তো ডাইৰেক্ট তুলি লৈছোঁ, কুৱেশ্যন লিখা নাই, তোমালোকে কুৱেশ্যন লিখি ল'বা। কি আছে? 3 ডিভাইড বাই 5 আৰু 4 ডিভাইড বাই 5। 3 ডিভাইড বাই কিমান আছে? 5। কিমানটা ওলাব কৈছে? 5টা ওলাব কৈছে। তেনেহ'লে কি কৰিবা? 5ৰ লগত তোমালোকে 1 যোগ কৰি ডাইৰেক্ট লব আৰু হৰক পূৰণ কৰি দিবা। তেনেহ'লে আমি কি কৰিম? 3 ইনটু 6 ডিভাইড বাই 5 ইনটু 6। এইটো কিমান হ'ব? 3 6 যায় 18 ডিভাইড বাই কিমান হ'ব? 5 6 যায় 30। আৰু এইটো কিমান হ'ব? 4 ইনটু 6 ডিভাইড বাই 5 ইনটু 6। এইটো কিমান হ'ব? 4 6 যায় 24। এইটো কিমান হ'ব? 30 হ'ব। 18 আৰু 24ৰ মাজত কিমানটা পৰিমেয় সংখ্যা আছে? 5টা পৰিমেয় সংখ্যা আছে। লিখি দিয়া যেতিকে 3 ডিভাইড বাই 5 আৰু 4 ডিভাইড বাই 5ৰ মাজত 5টা পৰিমেয় সংখ্যা। কি লিখিছা? 3 ডিভাইড বাই 5 আৰু 4 ডিভাইড বাই 5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা কিমান হ'ব? এইটো 19 ডিভাইড বাই 30, 20 ডিভাইড বাই 30, 21 ডিভাইড বাই 30, 22 ডিভাইড বাই 30,
23 ডিভাইড বাই 30 কিমান আছে 1 2 3 4 5 এটি হবে কি আমার উত্তর। তো স্টুডেন্টস ইয়ার পিছত আমি 4 নম্বৰটো সমাধান কৰিম চোৱা। তো 4 নম্বৰ কোৱেশ্যনত কি কৈছে তলৰ উক্তিসমূহ সঁচা নে মিছা উত্তৰসমূহৰ সমৰ্থনৰ যুক্তি উল্লেখ কৰা। সো 1 নম্বৰ কি কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা। কি কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা। তো তোমালোকক আমি সাৰ্কেলৰ সহায়ত বুজাই দিছি স্টুডেন্টস, এটি হল কি সাৰ্কেল। তো স্টুডেন্টস এটি হল কি সাৰ্কেল চোৱা প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা। এইটো কথা কি সঁচা, কাৰণ প্ৰতিটো স্বাভাৱিক সংখ্যা কি হয় পূৰ্ণ সংখ্যা হয়। মানে 1 2 3 4 এই সকলোবোৰ সংখ্যা আমি কি জানো স্বাভাৱিক সংখ্যা, আৰু কি জানো পূৰ্ণ সংখ্যাও জানো। তেনেহ'লে 1 নম্বৰটো কি হ'ব প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা। তোমালোকে নিশ্চয় বুজি পাইছা, যুক্তিটো বুজি পাইছা যে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা। তাৰপিছত 2 নম্বৰটো কি কৈছে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা। প্ৰতিটো অখণ্ড সংখ্যা কি হ'ব এটা পূৰ্ণ সংখ্যা। চোৱা প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা, এইটো কেতিয়াও নহয়। -3টো কি জানো অখণ্ড সংখ্যা, -2টো কি জানো অখণ্ড সংখ্যা, -3 আৰু -2 যিটো পূৰ্ণ সংখ্যা নহয়। তেনেহ'লে আমি কি ক'ব পাৰোঁ 2 নম্বৰটো যে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা হ'ব নোৱাৰে, কাৰণ অখণ্ড সংখ্যা কেতিয়া পূৰ্ণ সংখ্যা হ'ব নোৱাৰে। তাৰপিছত 3 নম্বৰটো কি কৈছে যে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা। এইটো কি সঁচা নহয় মিছা, কাৰণ চোৱা প্ৰতিটো পৰিমেয় সংখ্যা আমি কি জানো 0 0.9 বাৰ 1 1 ডিভাইড বাই 2 5.121 এই সংখ্যাবোৰ কি জানো পৰিমেয় সংখ্যা, কিন্তু এইটো কি আমি কি পূৰ্ণ সংখ্যা নাজানো। তেনেহ'লে আমি কি 2 নম্বৰটো আমি কি এইটো অসত্য, কাৰণ পৰিমেয় সংখ্যাবোৰ পূৰ্ণ সংখ্যা হ'ব নোৱাৰে। নিশ্চয় তোমালোকে বুজি পাইছা ষ্টুডেণ্টছ। এতিয়া আমি 5 নম্বৰ আৰু 6 নম্বৰটো কৰিম। এইটো নতুনকৈ এড হৈছে, ইয়াত যোগ হৈছে। প্ৰতিটো স্বাভাৱিক সংখ্যাই চোৱা প্ৰতিটো স্বাভাৱিক সংখ্যাই আমি কি জানো এটা পূৰ্ণ সংখ্যা জানো, প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা জানো, অখণ্ড সংখ্যা জানো, পৰিমেয় সংখ্যা জানো। চোৱা অখণ্ড সংখ্যা জানো, পৰিমেয় সংখ্যা জানো আৰু বাস্তৱ সংখ্যা জানো। চোৱা এই সকলোবোৰ সংখ্যাক আমি কি জানো বাস্তৱ সংখ্যা। তেনেহ'লে 1 নম্বৰটো ৰাইট, 2 নম্বৰটো ৰাইট, 3 নম্বৰটো ৰাইট, 4 নম্বৰটো ৰাইট। তাৰপিছত কি কৈছে চোৱা তলৰ কোণটো শুদ্ধ। এ নম্বৰ কি কৈছে কেৱল 1টো শুদ্ধ। বি নম্বৰটো কি কৈছে চোৱা কেৱল 1 আৰু 2 শুদ্ধ। চি নম্বৰটো কি কৈছে চোৱা কেৱল 1 2 3 শুদ্ধ। ডি নম্বৰটো কি কৈছে 1 2 3 4 আটাইকেইটা শুদ্ধ। তেনেহ'লে কোনটো শুদ্ধ হ'ব ডি নম্বৰটো শুদ্ধ হ'ব, কাৰণ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়, অখণ্ড সংখ্যা হয়, পৰিমেয় সংখ্যা হয়, বাস্তৱ সংখ্যা হয়, তাই 4টাই হয়। তেনেহ'লে অপশ্যন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ। বুজি পাইছা নিশ্চয় তোমালোকে। তাৰপিছত যিটো 6 নম্বৰ আছে সেইটো আমি পঢ়িম। প্ৰতিটো পৰিমেয় সংখ্যাই এটা স্বাভাৱিক সংখ্যা নহয়। চোৱা ইয়াত প্ৰতিটো পৰিমেয় সংখ্যাই স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে। তাৰপিছত কি কৈছে বি নম্বৰটো যে এটা পূৰ্ণ সংখ্যা, মানে পৰিমেয় সংখ্যাবোৰ পূৰ্ণ সংখ্যা এইটো নহয়, পৰিমেয় সংখ্যাটো পূৰ্ণ সংখ্যা নহয়। তাৰপিছত কি কৈছে এটা অখণ্ড সংখ্যাও নহয়, কি পৰিমেয় সংখ্যাবোৰ অখণ্ড সংখ্যাও নহয়। তাৰপিছত কি কৈছে এটা বাস্তৱ সংখ্যা, এইটো হ'ব সত্য। সকলোবোৰ সংখ্যাক আমি কি জানো বাস্তৱ সংখ্যা, কাৰণ বাস্তৱ সংখ্যাৰ ভিতৰত পৰিমেয় সংখ্যা আছে, অখণ্ড সংখ্যা আছে, পূৰ্ণ সংখ্যা আছে, আৰু স্বাভাৱিক সংখ্যা আছে, আৰু কি অপৰিমেয় সংখ্যা আছে। তেনেহ'লে 6 নম্বৰটো কি হ'ব ডি নম্বৰটো হ'ব, কাৰণ প্ৰতিটো পৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। তেনেহ'লে এই 6 নম্বৰ ডি নম্বৰটো ৰাইট। তো ষ্টুডেণ্টছ ইয়ালৈকে কৰিবলগীয়া আছে ষ্টুডেণ্টছ, তোমালোকে নিশ্চয় বুজি পাইছা। ইয়াৰ পিছত আমি অনুশীলনী 1.2 অংকবিলাক সমাধান কৰিম। চাবা তোমালোকে নিশ্চয় বুজি পাইছা। ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ মতামত কমেণ্ট কৰি জনাবা। থেংক ইউ ষ্টুডেণ্টছ।